Namaskar and welcome back to eKaksa. My name is Zepulindas and today we are going to discuss part 5 of lesson number 6 and indomitable spirit. In today's session, we are going to discuss activity number 7, 8 and 9. So, let's start with activity number 7. In activity number 7A, read what Anamika Pegu said. So, these lines are from the lesson and said by Anamika Pegu when the interviewer asked her to describe about her training routine. So, Anamika Pegu said these lines to the interviewer. So, let's read these lines. I am trained in adapting techniques for my needs 3 times a week. My coach helps me with balance, stride, and endurance. I always try to run at least 5 kilometers at one session. So, through these lines, she is describing her training routine. তেখেতে নিজকে ট্ৰেইন আপ কৰিবৰ কাৰণে কি ৰুটিন ফলো কৰে এই লাইন কেইটাত লিখা আছে তাত তেখেতে কৈছে যে তেওঁ সপ্তাহত 3 দিন ট্ৰেইনিং কৰে আৰু এই ট্ৰেইনিঙৰ সময়ত তেওঁ কি বেলেন্স ষ্ট্ৰাইড আৰু এন্ডুৰেন্সৰ ওপৰত গুৰুত্ব দিয়ে আৰু প্ৰত্যেকটো সেশনত কমেও 5 কিলোমিটাৰ তেওঁ দৌৰিবলৈ যত্ন কৰে নাও এতিয়া আমাক কি কৈছে চোৱা Sports persons follow a rigorous training routine. Discuss with your friend why they do so. You can use their ideas given in the box. So, ইয়াত কি কৈছে যে sports person follow a rigorous training routine. খেলুৱৈসকলে খুব কঠোৰ ট্ৰেইনিঙৰ এটা ৰুটিন ফলো কৰে আৰু সুধিছে যে discuss with your friends why they do so. You can use the ideas given in the box. So, ইয়াত এটা বক্স দিয়া আছে আৰু তাত কেইটামান আইডিয়াস দিয়া আছে য'ত আমি গম পাম কিহৰ কাৰণে খেলুৱৈসকলে এনেকুৱা ৰিগৰাছ ট্ৰেইনিং কৰে এনেকুৱা কঠোৰ পৰিশ্ৰম কঠোৰ ট্ৰেইনিং কৰে প্ৰথম আইডিয়াটো কি Development of physical abilities needed for their sports. So, প্ৰথমতে হল কিহৰ কাৰণে ইমান ৰিগৰাছ ট্ৰেইনিং কৰে ফিজিক্যাল যিখিনি এবিলিটি দৰকাৰ হয় যিখিনি শাৰীৰিক সক্ষমতা সেই খেলটোৰ কাৰণে যিখিনি শাৰীৰিক সক্ষমতা দৰকাৰ হয় ট্ৰেইনিঙৰ মাধ্যমেৰে সেইখিনি ডেভেলপ কৰিব চেষ্টা কৰে আৰু তাৰ কাৰণে সেই ট্ৰেইনিংখিনি ইমান কঠোৰ পৰিশ্ৰম আৰু ট্ৰেইনিং কৰে 2 নম্বৰতে কি কৈছে Prevention of injuries আৰু এই ট্ৰেইনিঙে তেওঁলোকক খেলৰ সময়ত হ'ব পৰা আঘাতৰ পৰা তেওঁলোকক বচোৱাটো সহায় কৰে যাৰ কাৰণে তেওঁলোকে এই ট্ৰেইনিংখিনি কৰে Number 3 maximizing performance আৰু তেওঁলোকৰ পাৰফৰমেন্সটো যাতে ম্যাক্সিমাইজ হয় খুব ভাল প্ৰদৰ্শন তেওঁলোকে কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে প্ৰেক্টিস কৰে ট্ৰেইনিং কৰে এতিয়া এই আইডিয়া কিটা লৈ আৰু তোমালোকেনো কি ভাবা কিহৰ কাৰণে তেওঁলোকে খেলুৱৈসকলে ইমান ৰিগৰাছ ট্ৰেইনিং কৰে সেই বিষয়ে ইয়াত তোমালোকক লিখিব কৈছে এতিয়া মই এই যি তিনটা আইডিয়া দিছে সেই তিনটা আইডিয়াৰ ওপৰত অকমান পেৰাগ্ৰাফ এটা তোমালোকক লিখি দিছো তোমালোকে নিজৰ ভাগে এটা পেৰাগ্ৰাফ লিখিবা আৰু তোমালোকে আৰু কিনো কাৰণ হ'ব পাৰে এই ট্ৰেইনিং কৰা খেলুৱৈসকলে সেইখিনি আইডিয়াও তোমালোকৰ পেৰাগ্ৰাফত তোমালোকে ইনক্লুড কৰিব পাৰিবা সো মই তোমালোকক পেৰাগ্ৰাফটো পঢ়ি শুনাইছো Sports person follow a rigorous training routine to develop their physical abilities which are needed for their sports. Regular training also helps them to prevent injuries. Moreover, it maximizes their performance and helps them to stay fit and strong. So, yat moi hei tinita point include korisu ji tinita point ami boxot paisilo. Okay, now come to the next activity. Activity number 8. Anamika Pegu has taken running as a sport. To many of us, running is an exercise to keep ourselves fit and healthy. Besides running, we also do other activities for this purpose. So, Anamika Pegu
তেওঁ পেৰা এথলিট আছিলে আৰু তেওঁ কোনটো খেল খেলিছিলে ৰানিং সো ৰানিং তেওঁ এজ স্পৰ্টছ হিচাপে লৈছিলে কিন্তু ইয়াত কৈছে যে ফৰ মেনি অফ আস আমাৰ বহুতৰে কাৰণে ৰানিং ইজ আ ৱে টু ষ্টে ফিট আমি এক্সাৰসাইজ হিচাপে ৰানিং ব্যৱহাৰ কৰোঁ এতিয়া কি কৈছে beside running we also do other activities for this purpose আৰু এক্সাৰসাইজ হিচাপে ৰানিং ব্যৱহাৰ কৰাৰ উপৰিও নিজকে ফিট ৰাখিবৰ কাৰণে হেলদি ৰাখিবৰ কাৰণে আমি কিছুমান আন এক্টিভিটিও কৰোঁ Look at the pictures. এতিয়া কি কৈছে look at the pictures. এতিয়া তলত থকা পিকচাৰবোৰ চাব কৈছে তোমালোকৰ কিতাপত এনেকুৱা পিকচাৰ্ছ তোমালোকে দেখা পাবা এতিয়া কি কৈছে চোৱা Look at the pictures below. They tell us about some activities that we do to stay fit and healthy. Choose the correct phrase from the box and write below the appropriate pictures. So, picture দিছে আৰু ইয়াতে এটা কি দিছে বক্স দিছে আৰু এই বক্সত এই পিকচাৰ বিলাকত ডেসক্ৰিপচন দিয়া আছে এতিয়া ইয়াত যি কিখন পিকচাৰ দিয়া আছে এই গুটেইবোৰ হল হেলদি হ্যাবিটস These habits we follow to keep ourselves healthy and fit. Aru ei healthy habit bilaki pasta habit dia ase describe kora ase aru yat paskhon picture dia ase. Now you have to match write down the description from the box below the picture. So come to the first picture. Prothom picture khonat ki dekha paisa ইয়াত কি দেখা পাইছো আমি lots of vegetables so আমি জানো আমি হেলদি থাকিবৰ কাৰণে হেলদি খাদ্য খাব লাগিব হয়নে আৰু ভেজিটেবলছ আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী সেই কাৰণে ফিট আৰু হেলদি থাকিবৰ কাৰণে আমি কি খাব লাগিব Number 3 eating a variety of vegetables so ইয়াত তোমালোকে 3 নম্বৰ পইণ্টটো লিখি দিবা eating a variety of vegetables. So, this point you have to write below this picture. So, come to the next picture. A picture khanat ami ki dekhisu eta lora hui ase. Aru ami jano to function our body effectively we need enough sleep and rest isn't it amak bhalkoi tuponi hobo lagibo tetia amar horitwe sundorkoi কাম কৰিব পাৰিব গতিকে টোপনি অহাটো আমাৰ হেলদি আৰু ফিট থকাৰ কাৰণে অত্যন্ত জৰুৰী আৰু ইয়াতে আমি কোনটো লিখিম নম্বৰ 5 ইয়াত তোমালোকে নম্বৰ 5 টো লিখি দিবা ওকে নাও কাম টু দা নেক্সট পিকচাৰ সো ইয়াতে কি হৈছে এজন লৰা আছে আৰু আমি কি দেখিছো লৰাজনে কি কৰি আছে এক্সাৰসাইজ কৰি আছে আৰু আমি জানো এক্সাৰসাইজ It's very good for our health. So, yet exercise kuntu ase. So, number 1. So, yet number 1 on ami exercise to yate tumaluke likhi diba. Next picture yat ami ki dekha paisu lots of fruits. বহুত ফলমূল দেখা পাইছো আৰু আমি জানো ফলমূল খোৱা আমাৰ শৰীৰৰ কাৰণে হেলথৰ কাৰণে কিমান ভাল আৰু ইয়াত কি লিখা আছে নম্বৰ 4 ত লিখা আছে কি লিখা আছে eating fruits regularly আমি কি কৰিব লাগে regularly fruits খাব লাগে আৰু লাষ্ট পিকচাৰ খনত কি দেখা আছে সো এজনী ছোৱালীয়ে কি কৰি আছে পানী খাই আছে আৰু আমাৰ হেলথ ভালে ৰাখিবৰ কাৰণে আমি যথেষ্ট we should drink a plenty of water সেই কাৰণে কি কৈছে সো নম্বৰ 2 Drinking plenty of water. So, আমি এতিয়া গম পালো আমাক নিজকে ফিট and healthy ৰাখিবৰ কাৰণে আমি কি কৰিব লাগে আমি এক্সাৰসাইজ কৰিব লাগে we should drink a plenty of water we should eat a variety of vegetables and fruits regularly and should get enough sleep আৰু এইখিনি কৰিলে আমি নিজকে ফিট and healthy ৰাখিব পাৰিম so Come to the next activity. Now write some more activities that you do to keep yourself fit and healthy. So, এইখিনি আমি গম পালো ইয়াৰ বাহিৰে আমি আৰু কি কৰিব পাৰো নিজকে ফিট আৰু হেলদি ৰাখিবৰ কাৰণে। So, মই তোমালোকক ইয়াতে
এটা list দিছো some of the activities that we can do to keep ourselves fit and healthy. So activities to keep fit and healthy. Number 1, wake up early in the morning and go for morning walk regularly. So আমি ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠিব লাগে and every day we should go for a morning walk. আৰু সেইটোৱে আমাক healthy ৰাখিব. Number 2, do yoga and deep breathing to stay calm and healthy. So we should practice yoga regularly. আমি জানো yoga and meditation আমাৰ mind cool কৰি ৰাখে, আমাক কি কৰে শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে. Number 3, avoid junk food and eat home cooked food. So তোমালোকে junk food খাই ভালে পোৱা, বাহিৰৰ খানা খাই ভাল পোৱা, কিন্তু আমি সকলোৱে জানো এই junk food বিলাক আমাৰ শৰীৰৰ কাৰণে কিমান কি হানিকাৰক. আমি যিবোৰ পেকেট ফুড হয়, বাহিৰৰ পৰা যিবোৰ পেকেট হৈ ফুড বিলাক আহে আৰু আমি ঘৰত সেইবোৰ অকমান উতলাই বা অকমান ফ্ৰাই কৰি খাওঁ, সেই পেকেট ফুড বিলাক খুব শৰীৰৰ কাৰণে হানিকাৰক. সেইকাৰণে আমি কি ট্ৰাই কৰিব লাগে, হোম কুক ফুড, যিখিনি তোমালোকৰ মায়ে ঘৰতে বনাব, সেই খাদ্যখিনি তোমালোকৰ কাৰণে হেলদি হয়. Now, number 4, wash hands properly and maintain cleanliness. So we should maintain cleanliness. তোমালোকে সকলোৱে জানা হয়নে, cleanliness is godliness. গতিকে হাতখন সদায় ভালকৈ পৰিষ্কাৰভাৱে ধুইহে আমি অন্ন গ্ৰহণ কৰিব লাগে, আমি খাব লাগে, আৰু হাতখন পৰিষ্কাৰ থাকিলেহে আমাৰ পেটৰ ভিতৰলৈ বীজাণু নাযাব আৰু আমি হেলদি হৈ থাকিম. Isn't it? So now number 5, play outdoor games to remain fit and healthy. তোমালোকে কি কৰা আজিকালি ভিডিঅ' গেম খেলা, মোবাইলত ভিডিঅ' গেম খেলা আৰু ঘৰৰ ভিতৰতে বহি থাকা, আৰু আমাৰ শৰীৰটো তেতিয়া কি হয়, এক্টিভ নহয়, কোনো শৰীৰটোৰ এক্সাৰসাইজ নহয়. তাৰ সলনি যেতিয়া বাহিৰত খেলিবা, বাহিৰত যিকোনো খেলেই খেলা, দৌৰা দৌৰি কৰা, ফুটবল খেলা, ক্ৰিকেট খেলা বা এনেই লুকা ভাকু খেলা, যিয়েই নেখেলা, বাহিৰত যিটো দৌৰা দৌৰি খেল খেলিবা, সেইটোৱে তোমালোকক কি ৰাখিব, ফিট এণ্ড হেলদি ৰাখিব. গতিকে ঘৰৰ ভিতৰত মোবাইল চোৱা বা মোবাইলত ভিডিঅ' গেম খেলাৰ সলনি তোমালোকে বাহিৰত গৈ পথাৰত খেলিবা, এক্টিভ হবা, আৰু সেইটোৱে তোমালোকক বডি ফিট আৰু হেলদি ৰাখিব. Next, number 6, do household work which keeps us moving. আৰু আমাৰ ঘৰত যিবোৰ সৰু সৰু কামবোৰ আছে, সেইবোৰ তোমালোকে মা দেউতাক সেইবোৰ কামত সহায় কৰি দিলেও তোমাৰ শৰীৰটোত যথেষ্ট এক্সাৰসাইজ হয়, আৰু এইবোৰ কামেও আমাক ফিট এণ্ড হেলদি ৰখাত হেল্প কৰে. অ'কে, নাও activity number 9A. Let's identify a few objects associated with cricket. এতিয়া ইয়াত আমাৰ ক্ৰিকেটৰ লগত associated কিছুমান objectৰ picture দিয়া আছে. Choose the names of the objects from the box. So ইয়াত এটা box দিয়া আছে আৰু এই object বিলাকৰ নামো সেই boxটোত দিয়া আছে. And write down in the given space. So we have to write down the names of these objects in the given space below the picture. So এতিয়া ক্ৰিকেট তোমালোকে সবেই খেলা, সবেই জানা, ক্ৰিকেট খেলটো আমাৰ ইণ্ডিয়াৰ নজনা মানুহ নাই. তোমালোকে বহুতেই হয়তো খেলা আৰু কিছুমানে নেখেলিলেও চোৱা, আৰু ক্ৰিকেটৰ লগত এছ'চিয়েটেড এই বস্তুখিনি সকলোৱে চিনি পোৱা. So it's a very easy activity for you, isn't it? So চোৱাচোন কি কি আছে. ইয়াত number 1 stamps আছে, number 2 bat, 3 helmet, 4 ball and 5 gloves. So প্ৰথম পিকচাৰখন চাও, এইখন কিহৰ পিকচাৰ? Yes, this is a glove. So এইটো number 5 যিটো হ'ব, ইয়াত লিখা আছে gloves. So তোমালোকে ইয়াতে কি লিখিবা? Gloves. Okay? So the next picture, এইটো কি হয়? Helmet হয় না নহয়? So you write helmet. Next picture, এইটো কিহৰ picture? Yes, this is a ball. Okay? Number 4, these are stumps. Okay? So ইয়াত তোমালোকে stumps লিখিবা, আৰু last one, this is a bat. হয় না নহয়? So it's a very easy activity. Okay?
now come to the next activity. Let's learn some more words related to cricket. So hekhini bostu ami already gom palo itia ami cricketer aro keitaman shobdo ami hikim boli koisu. Prothomote ekhon picture dise ekjon manu ase and he is an umpire. Itia umpire tomaloke cricketer jana nischoy jana aro who is an umpire? Umpire is a person who closely monitored the games and he makes sure that all the rules and regulation of the game is followed. Aru jodi kheloi hokolor majot kiba disagreement hoy, dispute hoy, then he is the person who solved that disagreement. So umpire is the ultimate judge of the whole match. Teo jitu rai dibo hetue final hoy. So he is an umpire. So next is a bowler. Bowler is a person who throws the ball to the batsman. Jijon player jijon cricketer ball to doliya batsman oloi, he is a bowler. Now the wicket keeper. So wicket keeper is the person who stands just behind the stumps. Kihor kane thake jetia bowler jane ball to maribo, if the batsman misses the ball then he will catch that ball. Aru ki kore wicket keeper jane batsman janak besi run luar pora badhao diye. Okay, and so he always used to wear this protective heavy pads and gloves. Okay, so he is a wicket keeper. And a batter. Batter is the person, a cricket player who tries to hit the ball with his or her bat. Batter heজন ব্যক্তি june bat dal loi ki kore bowler doliwa ball to ki kore hit koriboloi try kore. So he or she is a batter. Okay, so itia ama ki koise activity number 9b. Now fill in the blanks with the words you have just learned to complete the paragraph on cricket. So ami itia ei mato jikhini shobdo hikilu he shobdo khinire ya cricketer uporat jitu paragraph dia ase aro ami ya dekha paisu kisuman blank dia ase ei blank board fill up koribo koise ami ei matro jikhini cricketer upor notun notun shobdo hikilu heikhini shobdore. So ahasun ami fill up koru aro fill up korar pisot answer to enekwa hobo. Pori disu moi. Cricket is a popular outdoor game. It is played between two teams. Each team consists of 11 players and is led by a captain. It is played with a bat and a ball. So bat aro baller এই শব্দ দুটা আমি ইতিমধ্যে আগৰ এক্টিভিটিত পাইছিলো. When the game is played, one team bats and the other team fields. The person who bats is called batter. So আমি batter কোন গম পাও অলপ আগতে explain কৰিছিলো. And the person who bowls is called a bowler. The wicketer is a key member of the fielding side. He or she is positioned behind the wicket and keeps a close eye on the batsman. There are umpires who see that the game is played by following the rules of the game. The team that scores more runs win the match. So, ami ei matro hika cricketer পৰৰ শব্দ কেইটাৰে এই প্যাৰাগ্ৰাফটো কমপ্লিট কৰিলো. So that's all for today. Thank you for joining us. See you again in the next session. Till then, take care and have a nice day.